একদিন কি করলো সেই কলহ সেই ক'ত থৈ ক'ব নোৱাৰো চুপি আছো গম পালো সি তাতে বাংনা একদম আছে কহি মেনেজাৰৰ বাংনাৰ মাজত লুকাই থৈছি এহেদি নাযায় এহেদি যায় তাৰা চনে আৰু খাওনাই গৈছিল না এহেদি ইহাৰেকে বাহুত তলেদি যাই কলহটো লৈ তিৰুপতি নাৰাৰ মাজত বহি গৈছো না তাহাৰ খাওনা আহাৰ ভিলাকটো আছে এটা সেই হিচাপত বস্তুবিলাকৰ দামবিলাক কলহটো ভাঙি নাৰা জাপি থৈ আহিছো আগতে মাটিৰ বোলে কিবা সেই 1600 1500 দেখা পাইছিলি যাৰ অলপ পইচা পাতি থকা হয় সিহে আনি এখনি তাতে খেলবা চোৰকে কোবাই দিলি খেজুৰৰ গছত পৰি থাকি নাপা পাৰবায়ন মাত্ৰ ডাঙৰ বল আনিছিল দুলাল বাঙালী গোপাল বাঙালী তাহুৰ আছিল হেৰি তাহাৰ আৰু সেই ডাঙৰ বল আনে ক'ত আছে জানা গোপালে এক নম্বৰ আছিল বঢ়িয়া মাতি আছিল এই কপাল দুডালৰ চিহ্ন হৈ গেল শিৱ মন্দিৰৰ আগত সেই হেৰি লাল গুদাম না কি কয় কিমান বছৰ হল এটাও গীতা মন্দিৰ ভাৰত গীতা মন্দিৰ ভাৰত যে আমাক লৈ গেলি নাম গাবা তোলালে আহি কৈছি না আমাৰ এটি এচাৰি যাবি লাল গুদাম আছে সেহেঁতি গেলি তাতে পাবি ঘৰ মোৰ হেৰি তিতে গেছিল আমি তই আৰু গুৱাহাটীত থকা মানুহ তই নাজানা দুলালে মোৰ আজি কিমান বছৰ কিন্তু কি দিছিলি নে নাই আমি জানিছিলো সেই কি আছে গীতা মন্দিৰ ভাল গীতা মন্দিৰ ই আমাক গৰ্ভৱতী বুলি মই মাখানে নকমাৰ কলিকতাত আছো গুজৰাটত আছো শিলচৰত থাকলো তাৰপিছতে গুৱাহাটী গৈছো মই হয় এই অপদাৰ্থ ই পাখণ্ড তই হেৰি আছিল কি আছিল ভাঙা ধৰা কি বুলি কয় কৰুণা মাহাজনৰ লগত হেৰি আছে কি মন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া এনেকা আছিল তাতে হেৰি আছিল মানে সেই ধামা ধৰা হৈ গাড়ীও আনিছিল এখন তোহাৰ তাতে কিবা শহাৰ মাংস খাওঁ মনত পৰে শহাৰ মাংস লৈ যাওঁ কিবা বন্ধুকেদি ঘূৰিলে আনি মিঠেন ইয়াতে শহা ভাগে কেইটা বজাত চাইছো 7টা বজা নাই মানুহটো আছে এইবাৰ মোৰ লগত বুল জং আমি উমানন্দত অলপ থাকো টিকলি ফেচাৰ মাতুনো উমানন্দত যাব নাই টিকলি ফেচাৰ মাত কেইটামানে শুনো আৰু বহি তাতে কাৰোবাৰ খুঁজে লাগে আছিল মোৰ ভকত এইবোৰ চব যাইছো তাতে ক'ত উমানন্দত চাই চবতে গৈছো আৰু কোচবিহাৰত উমানন্দত দেখা পাইছা